উৰাজাহাজৰ পাইলট হ'ল বৰপেটা জিলাৰ বখৰী অঞ্চলৰ বাসিন্দা নাদিয়া ৰুহিয়ে। চেঙা সমষ্টিৰ বৃহত্তৰ বখৰী অঞ্চলৰ বাসিন্দা নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহি মহাৰাষ্ট্ৰৰ পুনেত উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ পাইলট হ'ল নাদিয়া ৰুহি। সৰুৰে পৰাই অন্তৰত পুহি ৰখা পাইলট হোৱাৰ সপোন পূৰ কৰিলে নাদিয়া ৰুহি। পাইলট হৈ গোটেই বৰপেটাবাসীৰ বাবে আনন্দ আৰু গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিলে নাদিয়া ৰুহিয়ে। এইবাৰ অসম সন্তানৰ হাতত উৰাজাহাজৰ চাবি। অসমৰ নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বহৰীৰ বাসিন্দা নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। নজমুল ভূঞাৰ কন্যা নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। নাদিয়া ৰুহিৰ হাতত উৰাজাহাজৰ চাবি। এইবাৰ বৃহত্তৰ বহৰীবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাদিয়া ৰুহি। নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। বহৰীৰ বাসিন্দা নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহি উৰাজাহাজৰ পাইলট হ'বলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰৰ পুনেত উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ পাইলট হ'ল নাদিয়া ৰুহি। এয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ খবৰ, কিয়নো এইবাৰ অসমৰ নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। উৰাজাহাজৰ পাইলট হ'বলৈ সক্ষম হ'ল বহৰীৰ নাদিয়া ৰুহি। বহৰীৰ বাসিন্দা নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। অসমৰ মিয়া সন্তানৰ হাতত উৰাজাহাজৰ চাবি। উৰাজাহাজৰ পাইলটৰ দায়িত্বত বহৰীৰ নাদিয়া ৰুহি। ভিডিঅ'টো যিমান পাৰে সকলোৱে গৌৰৱেৰে শ্বেয়াৰ কৰক, কিয়নো এইবাৰ অসমৰ মিয়াৰ সন্তান হ'ল উৰাজাহাজৰ পাইলট। নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। ইতিমধ্যে বিভিন্নজনে সামাজিক মাধ্যমত নাদিয়া ৰুহিক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। নাদিয়া ৰুহিৰ এনে সফলতাত আপুনি শুভেচ্ছা জ্ঞাপন কৰক। মহাৰাষ্ট্ৰৰ পুনেত উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ পাইলট হ'ল নাদিয়া ৰুহি। বহু কষ্ট আৰু চেষ্টাৰ ফলত নাদিয়া ৰুহিৰ এনে সফলতাত এতিয়া গৌৰৱান্বিত অঞ্চলবাসী। বহৰীৰ বাসিন্দা নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিক লৈ এতিয়া অঞ্চলজুৰি গৌৰৱান্বিত হৈ পৰিছে সকলো, কিয়নো নাদিয়া ৰুহি হ'ল উৰাজাহাজৰ পাইলট। এতিয়াৰ পৰা উৰাজাহাজৰ পাইলটৰ ৰূপত দেখা পোৱা যাব নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, লগতে নাদিয়া ৰুহিক উৎসাহ যোগাই কমেণ্টত সকলোৱে শুভেচ্ছা জ্ঞাপন কৰক।